বাপ্পাও আজি ইমান কষ্ট হ'ল কিয় জানেনে? মই যোৱাকালি ৰাতিয়ে 13 কেজিমান চাউল ভিজাই থৈ দিছিলোঁ। কাৰণ ইহঁতে আজি নাহোঁ বুলিতো মোক কোৱা নাই। আৰু মই এনেই ৰাতিয়ে বৰা চাউলবিলাক ভিজাই থৈ দিওঁ। ৰাতিপুৱা 8:30মান বজাত ফোন কৰিছে, সিহঁতে বোলে নাহে। এতিয়াতো মই ভিজাই থোৱা চাউলখিনিতো আৰু পেলাই দিব নোৱাৰোঁ। আজিৰ দিনটো অকলে গোটেই পিঠা বনাইছোঁ জানেনে? ইমান কষ্ট হৈছে, পিঠি বিষাই গৈছে। অকলে যে একদম অশান্তি লাগি গৈছে, নবনাও লাগি গৈছোঁ। সিহঁতে যদি নাহোঁ বুলি মোক কালিয়ে কৈ গেল হয়, তেতিয়াহ'লে মই ইমান চাউল ভিজাই নথলোঁ হয়, অলপ থলোঁ হয়, নিজে বনালোঁ হয়। কিন্তু আচলতে কেতিয়াবা কৰ্মচাৰীৰ কাৰণে বহুত অসুবিধা হয়। সেইকাৰণে মই কৈয়ে থাকোঁ, যোনে নতুনকৈ পিঠাৰ বেপাৰ কৰিম বুলি ভাবি আছে, তেখেতসকলক মই কৈছোঁ, প্ৰথমতে গোটেইখিনি কাম নিজে জানি ল'ব। তেতিয়াহে এই পিঠাৰ ব্যৱসায়টো আৰম্ভ কৰিব। নহ'লে মোৰ নিচিনা হ'ব আপোনালোকৰো। যদি আপুনি নিজেও নোৱাৰিব, ধৰি লওক এনেকৈ চাউল ভিজাইও থৈ দিব, কোনো কাম কৰাও মানুহো নাহিব, কিমান অসুবিধা হ'ব ভাবকচোন। মোৰ পিঠা বনাই আমনি লাগি গৈছে, কি ক'ব আৰু, ইচ্ছা নোহোৱা হৈ গৈছে। কিমান কৰিম, একদম একদিনো ৰেষ্ট নাই। যিদিনা ভাবোঁ মই আজি কাম নকৰোঁ, অলপমান ৰেষ্ট ল'ম, সিদিনা কিবা এটা নহয় কিবা এটা প্ৰব্লেম থাকিবয়ে। কি যে মানুহ, ৰাতিতে মোক ক'লে মইতো চাউলটো নিভিজালোঁ হয়। এতিয়া অকলে আৰু এনেকৈ দিনটো পিঠা বনাই থাকিব পাৰি না। এনেই মোৰ আৰু কি হয়, মাথাটোৰ বিষ নাংমান কিবা এটা কথা চিন্তা কৰিলে মাথাৰ বিষ উঠিলে মোৰ আৰু টেবলেট নাখাওঁকে মাথাটোৰ বিষ নকমেয়ে। আজিৰ নিচিনাই আৰু কষ্ট পোৱা নাই। এনাহান লাগে বেপাৰ চেপাৰ নকৰোঁৱে নেকি, ইমান দিগদাৰ পাওঁ দুই একো দিন। মোক কমচে কম ক'লি মই অলপ চাউলটো কমকৈ ভিজালোঁ হয়। ইমান অসুবিধা দিয়ে, আচলতে এনেকুৱা কৰিব নালাগে ন। মইতো নাহোঁ বুলি ক'লেতো মই কাকো টানি নানো, হয়নে নহয়? কাৰোবাৰ কিবা অসুবিধা হ'ব পাৰে। কিন্তু চাউলকেইটা ভিজাৰ পাছত যদি নাহে, ইমান দাম বন্নি চাউলৰ, 1 কেজি চাউলৰ দাম 70 টকা। এই 13 কেজিমান চাউল ভিজাই থৈছোঁ, মই ফেলাই দিব পাৰিম নেকি চাউলখিনি কওকচোন? চাউলটোতো পেলাব নোৱাৰোঁ। এতিয়া দিনটো একলা আৰু বনাই আছোঁ আৰু কি যি হ'ব। মোৰো বেপাৰ কৰা হান হৈছে আৰু ইচ্ছা নোহোৱা হৈছে আৰু বেপাৰ কৰিব। আজিলৈ ভিডিঅ'টো ইমানেই দিয়ক। ভিডিঅ'টো যদি চাই ভাল লাগিছে, লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব।